22 বছৰে শিল্প সাধনাত ব্ৰতী এজন ব্যক্তি দেশৰ বিভিন্ন স্থানত বিক্ৰী হৈছে তেখেতৰ সামগ্ৰী বাহিৰে নিৰ্মাণ কৰিছে টুইন টাৱাৰ মোবাইল টাৱাৰকে ধৰি বিভিন্ন সামগ্ৰী সৃষ্টিশীল সাধনাত নিমজ্জিত এগৰাকী ব্যক্তি দিনে নিশাই সাজিছে বাঁহৰ সামগ্ৰী সাজিছে টুইন টাৱাৰ মোবাইল টাৱাৰকে ধৰি বিভিন্ন বাঁহৰ সামগ্ৰী 22 বছৰ ধৰি বাঁহেৰে নিৰ্মিত সঁজুলি তৈয়াৰ কৰা ব্যক্তিগৰাকী হৈছে ৰঙিয়াৰ দাৰকুছিৰ কেকেৰিকুছি গাঁৱৰ হেমন্ত ভূঞা ভূঞাই 2002 চনত আৰম্ভ কৰিছিল হস্তশিল্পৰ সামগ্ৰী নিৰ্মাণৰ কাম উল্লেখযোগ্য যে 2001 চনত কোনোবা এটা কোম্পানীত গুৱাহাটীত কৰ্মৰত হৈ থাকোঁতেই সহবন্ধু এজনৰ ঘৰত বাঁহেৰে নিৰ্মিত এটা সৰু ঘৰ সজাই থোৱা প্ৰত্যক্ষ কৰি তাকে আয়ত্ত কৰি পিছত ঘৰত আহি তেনেকৈ এটা বাঁহেৰে নিৰ্মাণ কৰা ঘৰ সাজি উলিয়াইছিল এনেদৰে বাঁহ শিল্পকলাৰ প্ৰতি আকৃষ্ট হৈ এপদ দুপদকৈ এতিয়া বিভিন্ন ধৰণৰ সামগ্ৰী সাজিবলৈ সক্ষম হৈছে তেওঁ ভূঞাৰ বাঁহৰ সামগ্ৰী ইতিমধ্যে ৰাজ্যৰ বাহিৰৰ বিহাৰৰ উপৰিও গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছেমিনাৰ আৰু মহানগৰীৰ কেইবাঠাইতো বিক্ৰী হৈছে প্ৰচাৰবিমুখ খাটি খোৱা বাঁহ শিল্পকলাৰ আজীৱন প্ৰেমিক ভূঞাই আনুষ্ঠানিক কোনো প্ৰশিক্ষণ গ্ৰহণ কৰা নাই বিশেষকৈ জাতি বাঁহেৰে নিৰ্মিত এই ধৰণৰ সামগ্ৰী বছৰত বিক্ৰী কৰি তেওঁ ৩,০০০ টকা লাভ কৰে কোনো আক্ষেপ ব্যক্ত নকৰাকৈ দুটি সন্তান পত্নীৰ সৈতে সাংসাৰিক জীৱন কটোৱা হেমন্ত ভূঞাই চৰকাৰী আঁচনি আৰু সুবিধাৰ পৰাও বঞ্চিত হৈ আহিছে জাতি বাঁহ হয় বেলেগ বাঁহ নহয় অকল জাতি বাঁহ নিজৰ ঘৰৰ জাতি বাঁহ আছে ঘৰৰ আছে কেতিয়াবা ধৰতে কিছুমান ঘৰৰ বাঁহ সুবিধাজনক নহ'লে কেতিয়াবা দুই এটা কিনিও লওঁ তেনেকুৱা আৰু ভাতৰ ভাল বাঁহ লাগে অলপমান ভাতৰ চিধা বাঁহ আৰু ভাল অলপমান ডাঙৰ বাঁহ লাগে তেনেকুৱা সময়তে আমাৰ ঘৰত তেনেকৈ ৰাতি নোলায় কেতিয়াবা তেনেকৈ বেলেগৰ পৰা দুই এটা কিনি লওঁ তেনেকুৱা আৰু এইটো যদি আপুনি কৌশলী বিদ্যা এইটো হস্তকলা বিদ্যা হস্তেৰে নিৰ্মিত এইটোক লৈ আপোনাৰ এই এনে কেনেকুৱা মানুহৰ হেৰিবিলাক পায় ৰেছপন্সবিলাক কেনেকুৱা ধৰণৰ পায় ৰেছপন্সটো মানুহৰ পোৱা যায় বহুত কিন্তু ৰেছপন্স মানে ৰেছপন্স ধৰে পাওঁ কিন্তু আচলতে যিটো ফলটো নাপাওঁ আচলতে এতিয়া ধৰক এতিয়া মানুহ আহে ঘৰত আহে বহুত মানুহ আহে বা বস্তু দেখা পাই ভাল লাগছে বস্তুটো সকলোৱে মানে বস্তুটো মানে উৎসাহ ঠিকেই দিয়ে ঠিক আছে বস্তু বনাব লাগে ভাল কিন্তু আচলতে বস্তুটো বনাই যি কিন্তু মানে ফল সিন্ধা কোৱা নাই ধৰতে মোৰো নিজৰো এটা কথা কি বস্তু বনাই ভাল লাগে বস্তুটো বনাওঁ কথাটো সেইটোৱে আৰু সেইটো এটা উৎসাহ বনাই আছোঁ বা এটা মতে দুই এটা মানে কোনোবা মানুহ আহিলে তেওঁ অৰ্ডাৰ আহিল দুই এটা তেনেকৈ বনাই দিলোঁ তেনেকুৱা কিন্তু আচলতে কোনো মানে বেলেগ তেনেকৈ ভাল বজাৰ পোৱা নাই আপুনি ক'তো বিদ্যা শিক্ষা লোৱা নাছিল নেকি ক'তো শিকা নহয় নিজেই নাই নিজে কিমান বছৰ হ'ল টোটেল কিন্তু 2003 মানৰ পৰা আজি এতিয়াতো 24 বছৰ মানে হৈছে 21 অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ ৰঙিয়া